MK টিউচনটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো লাইক কৰি দিবা। 1 নম্বৰ প্ৰশ্ন হ'ল 30 ছেকেণ্ডত 300 মিটাৰ দূৰত্ব অতিক্ৰম কৰা এখন গাড়ীৰ দ্ৰুতি হৈছে, ইয়াৰ উত্তৰটো হ'ব 10 মিনিট। তাৰপিছত 2 নম্বৰ প্ৰশ্নটো হ'ল যে 72 কিলোমিটাৰ দ্ৰুতিক প্ৰকাশ কৰিব পাৰি, ইয়াৰ উত্তৰটো হ'ব D 20 মিনিট। তাৰপিছত 3 নম্বৰ হ'ল গড়ৰ দ্ৰুতি আছে হ'ল মিটাৰ ছেকেণ্ড। তাৰপিছত 4 নম্বৰ প্ৰশ্ন হ'ল সাধাৰণ দেৱাল গাড়ীৰ দ্বাৰা জুখিব পৰা সূক্ষ্মতম সময়ৰ ব্যৱধান হৈছে, ইয়াৰ উত্তৰটো হ'ব D ছেকেণ্ড। তাৰপিছত খালী ঠাই পৰীক্ষা এডাল সৰল ৰেখাৰ একে দ্ৰুতিত গতি কৰি থকা বস্তু এডাল সুষম গতিত থকা বুলি কোৱা হয়। 2 নম্বৰটো লিখিবা যে এডাল সৰল ৰেখাত গতি কৰি থকা কোনো বস্তুৰ দ্ৰুতি যদি পৰিৱৰ্তন হয় থাকে তেতিয়া গতিৰ বিষম গতি বুলি কোৱা হয়। চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া, ভিডিঅ'টো লাইক কৰি দিবা।